তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল গতিকে তালে কোনো মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায় তাত সেই ধৰণেই চায় সেই ঠাইখন চিমেট্ৰি সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয় তেনেকুৱা এখন ঠাই আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত আগতেও বহুত ঘটনা হৈছে আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায় হেৰাই যায় মৃত্যু হয় তাৰ কোনো কাৰণ নোলায় সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন তাতেই জুবিন সুখী হ'লহেঁতেন তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল জুবিনে শুই ভাল পায় দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল গতিকে মোৰ বহুত প্ৰশ্ন আছে মই এই গোটেই প্ৰশ্নবোৰ ন্যায় মই বিচাৰোঁ